সাতদিনীয়া কাৰ্যসূচীৰে উদালবাক্ৰাৰ শ্ৰী বিষ্ণুৰাভা উদ্যানত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন। আজি তৃতীয়টো দিন ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় দিহা নাম প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে। উদালবাক্ৰা জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত আয়োজন কৰা হয় ৰাস মহোৎসৱৰ। আমাৰ নামতি দলসমূহ ৰাস মানে ৰস, ভগৱানৰ এই লীলা মানৱ কুলত জন্ম হৈ পৃথিৱীলৈ আহি তেওঁ গোপিনীসকলৰ লগত তেওঁ এটা আনন্দৰ উৎসৱ পাতিছিলে। ইয়াত বহুত কথা আছে। কাত্যায়নী বতৰ ফলত গোপিনীসকলে ভগৱান কৃষ্ণৰ লগত খেলা খেলিবলৈ বা তেওঁক লগ পাবলৈ অন্তৰংগভাৱে এটা সময় বিচাৰিছিল। আৰু তেওঁ কাত্যায়নী ব্ৰত কৰাৰ পিছত গোপিনীসকলে তেতিয়া সময় সুধিছিল, হে ভগৱান, আপোনাৰ লগত নিৰিবিলি আনন্দ কৰিবলৈ মন যায়। তেতিয়া কৈছিল যে সময় আহক, মই সময় দিম। ৰাসলীলা ৰস আনন্দ, য'ত কৃষ্ণ আছে ত'ত ৰাস আছে, য'ত ৰাস আছে তাত ৰস আছে, য'ত ৰস আছে তাতে ভগৱানে আনন্দ মিলাইছে, তাতে আছে আনন্দ, তাতে আছে ভগৱান প্ৰাপ্তিৰ আমাৰ ঠাই।